নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 8 আছামিছৰ 9 নম্বৰ চেপ্টাৰ 9 নম্বৰ চেপ্টাৰটি কুৱেশ্যন আনসাৰ কিটা। তো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু তোমালোকে পাঠটো পঢ়িব। 9 নম্বৰ পাঠটো বহুত ইণ্টাৰেষ্টিং হয়, ইণ্টাৰেষ্টিং এটা কাহিনী ইয়াত দিছে। সো তোমালোকে পাঠটো পঢ়িবা। তো এতিয়া আমি কুৱেশ্যন আনসাৰ কিটা আলোচনা কৰোঁ। 1 নম্বৰ তোমালোকক দিছে বয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। বয় গল্পটোৰ মূল কথাখিনি তোমালোকক নিজৰ কথাৰে ক'বলৈ দিছে, গতিকে তোমালোকে নিজৰ কথাৰে ক'বা আৰু এইটো পৰীক্ষাত নাহে, ঠিক আছে। 2 নম্বৰৰ কিটা বহুত ইম্পৰ্টেণ্ট হয়, 2 নম্বৰৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। তো চোৱা 2 নম্বৰত দিছে উত্তৰ দিয়া। 2 নম্বৰ কত দিছে ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া কোন। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া ভয়, ঠিক আছে। ৰবীন এজন বয়াতুৰ ব্যক্তি আছিল, ঠিক আছে। তো তোমালোকে ভয় বুলি লিখিবা। নেক্সট আছে কত দিছে ৰবীনৰ পৰিবাৰৰ নাম কি। পৰিবাৰ মানে ৱাইফ, ঠিক আছে, ঘৈণীয়েক। তো ইয়াৰ উত্তৰত লিখিবা ৰবীনৰ পৰিবাৰৰ নাম ৰমলা, অৰ্থাৎ ৰবীনৰ ঘৈণীয়েকৰ নাম ৰমলা আছিল, ৱাইফৰ নাম ৰমলা আছিল। নেক্সট আছে ফুটবল খেলি থাকোঁতে কোন ঢুকাল। ইয়াৰ উত্তৰত লিখিবা সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল, অৰ্থাৎ মৃত্যু হৈছিল আৰু সত্য খুৰাৰ ল'ৰাজনৰ ফুটবল খেলি থাকোঁতে মৃত্যু হৈছিল। নেক্সট দিছে গত দিছে ৰবীন কেইটা সন্তানৰ পিতৃ। ইয়াৰ উত্তৰত লিখিবা ৰবীন 3টা সন্তানৰ পিতৃ, অৰ্থাৎ ৰবীনৰ ল'ৰা ছোৱালী 3টা আছিল। নেক্সট আছে জহিৰুদ্দিনৰ পেচা কি। জহিৰুদ্দিনৰ পেচা ওকালতি। জহিৰুদ্দিন এজন উকিল আছিল, ঠিক আছে। মানে ৰবীনৰ গড়ৰ কাষতে জহিৰুদ্দিনে বাস কৰিছিল, ঠিক আছে। সেইকাৰণে জহিৰুদ্দিনৰ নাম ইয়াত উল্লেখ কৰিছে। আৰু যিটো গল্প আছে গল্পটোত জহিৰুদ্দিনৰ এটা মজাৰ কেৰেক্টাৰ আছে, তোমালোকে সেইখিনি পঢ়িবা, অ'কে। মানে তোমালোকে পাঠটো পঢ়িবা আৰু সেইটোৱে কৈছোঁ। নেক্সট আছে পটামছত দিছে ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়। ইয়াৰ উত্তৰত লিখিবা ফুৰিবলৈ ওলালে ৰবীনৰ পৰিবাৰৰ লগত তৰ্কাতৰ্কি হয়, অৰ্থাৎ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়, ঠিক আছে। তাৰপিছত দ্বিতীয়ত দিছে পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। পোনাহঁতে মানে ইয়াত ৰবীনৰ সন্তানসকলৰ কথা কোৱা হৈছে, ঠিক আছে। তো ইয়াৰ উত্তৰত লিখিবা পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। তাৰপিছত আছে বৈকেৰ্য দিছে অফিচৰ কাম কাজত ৰবীনে কিয় মন দিব নোৱাৰে। ইয়াৰ উত্তৰত লিখিবা অফিচৰ কাম কাজত ৰবীনে এটা অনামী বয়ৰ বাবে মন দিব নোৱাৰে। কিহৰ বাবে? এটা অনামী বয়ৰ বাবে, ঠিক আছে। তাৰপিছত আছে 3 নম্বৰত তোমালোকক দিছে চমু উত্তৰ দিয়া, ঠিক আছে। এইকেইটাও ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাকৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। চোৱা কত দিছে যে কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে। কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে। ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ কি হ'ব। তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, সোঁতত গা এৰি দিয়া স্বভাৱ, এনেবোৰ কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে, ঠিক আছে। তো এইটো লিখি ল'বা, চোৱা উত্তৰটো কিমান সৰু হয়, হয়নে। এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তাৰপিছত দিছে খত দিছে যে এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল। ইয়াৰ উত্তৰত লিখিবা এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে, ৰমলা বাথৰুমত গা ধুই আছিল। এনেদৰে দৰ্জা খুলি ছোৱালীজনীক অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবীনৰ খং উঠিছিল, ঠিক আছে। তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'ব লাগিব ষ্টুডেণ্টছ। এতিয়া গত চোৱা, গত তোমালোকক দিছে যে মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল, তেওঁ ওলাই যোৱাৰ কাৰণ কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ গড়ৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব। এয়াই আছিল তেওঁ ওলাই যোৱাৰ কাৰণ, ঠিক আছে। তাৰপিছত গত দিছে তোমালোকক যে গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা। তো তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীনৰ চৰিত্ৰত আমি এক অনামী বয়ৰ আৱৰণ অনবৰতে দেখোঁ, যদিও এই বয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাওঁ। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল, সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। নেক্সট চাইড তোমালোকক দিছে কোনে কাক কেতিয়া কৈছিল লিখা। তো তলত কেইটামান ষ্টেটমেণ্ট দিছে, অৰ্থাৎ কেইটামান বাক্য দিছে। এই বাক্যকেইটা কোনে কৈছিল, কেতিয়া কৈছিল আৰু কিয় কৈছিল তোমালোকক সেইটো সুধিছে, অ'কে। কোনে কাক আৰু কেতিয়া কৈছিল সুধিছে। তো ইয়াৰ প্ৰথমটো ষ্টেটমেণ্ট চোৱা যে ইমান বয়সৰ মানুহ মই জন্মত দেখা নাই, এই কথাটো ৰমলাই ৰবীনক কৈছিল, ঠিক আছে। তো ষ্টুডেণ্টছ তোমালোকে উত্তৰ লিখিব লাগিব উক্ত কথাষাৰি ৰমলাই ৰবীনক কৈছিল যেতিয়া ৰবীনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল, তেতিয়া ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক উক্ত কথাষাৰ কৈছিল, ঠিক আছে ষ্টুডেণ্টছ। তাৰপিছত আছে খত দিছে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে। তো এই কথাটো কোনে কাক কৈছিল, এই কথাটো
ৰবিনে ৰমলাক কৈছিল কেতিয়া কৈছিল মাজৰাতি কৈছিল ঠিক আছে মানে জহিৰুদ্দিনৰ ঘৰৰ পৰা যেতিয়া চিঞৰ বাখৰ আহি আছিল তেতিয়া মানে কৈছিল এই কথাটো ৰবিনে ৰমলাক তো উত্তৰ তোমালোকে লিখিবা এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল মাজৰাতি হঠাৎ ৰবিনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল ঠিক আছে ষ্টুডেণ্টছ এতিয়া বলা নেক্সট কুৱেশ্যনটো কি আছে চাওঁ নেক্সট দিছে আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব এই কথাটো কোনে কৈছিল এই কথাটো ৰবিনে কৈছিল কাৰ আগত কৈছিল ৰমলাৰ আগত কৈছিল ঠিক আছে ষ্টুডেণ্টছ তো তোমালোকে উত্তৰ দি লিখিব লাগিব এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি সোধাত বা কোৱাত ৰবিনে উক্ত কথাষাৰ কৈছিল ঠিক আছে ষ্টুডেণ্টছ তো এতিয়া ধুনীয়াকৈ তোমালোকে লিখি ল'ব লাগিব তাৰপিছত আছে 5 নম্বৰ তোমালোকক দিছে যে দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা তো ইয়াতে এটা দফা দিছে তোমালোকক দফাটো ধুনীয়াকৈ পঢ়িবলৈ দিছে আৰু দফাটোৰ পৰা যিকেইটা প্ৰশ্ন ওলাব পাৰে সেই প্ৰশ্নকেইটা তোমালোকক লিখিবলৈ দিছে তো বলাগতে আমি দফাটো পঢ়োঁ যে কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো জহিৰুদ্দিনে এই চুবুৰীত ঘৰ ভাড়ালৈ থাকে ওকালতি কৰে ভদ্ৰ আৰু বিনয়ী ডেকা চুবুৰীৰ সকলোৰে লগত ভাল বিন ঠাইৰ মানুহে জহিৰুদ্দিনৰ গড় আক্ৰমণ কৰিবলৈ আহিছে নেকি তো ইয়াত কেইটামান ইয়াৰ পৰা কেইটামান কুৱেশ্যন ওলাব পাৰে সেই কুৱেশ্যন কেইটা হৈছে তোমালোকে উত্তৰ দি কুৱেশ্যন কেইটা লিখিবা ঠিক আছে মানে উত্তৰতেই কুৱেশ্যন কেইটা থাকিব কাৰণ এই হেৰিটোৰ পৰা দফাটোৰ পৰা কেইটামান কুৱেশ্যন তোমালোকক ওলাবলৈ দিছে মানে যিকেইটা কুৱেশ্যন ওলাব পাৰে সেই কুৱেশ্যন কেইটা তোমালোকক ওলাবলৈ দিছে তো তোমালোকে একদি লিখিবা কোলাহলটো কাৰ গড়ৰ ফালৰ পৰা আহিছিল এইটো এটা কুৱেশ্যন হয় নেক্সট আছে জহিৰুদ্দিনৰ জীৱিকা কি এইটো কুৱেশ্যন হয় নেক্সট আছে তিনি দি লিখিবা যে কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ গড় আক্ৰমণ কৰিবলৈ আহিছিল নেক্সট আছে চুবুৰী মানুহে জহিৰুদ্দিনৰ প্ৰতি কেনেকুৱা মনোভাৱ ৰাখে ঠিক আছে বা জহিৰুদ্দিনৰ প্ৰকৃতি কেনেকুৱা জহিৰুদ্দিন কেনেকুৱা স্বভাৱৰ ল'ৰা তেনেকৈ তোমালোকে প্ৰশ্ন বনাব পাৰা ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত তোমালোকক দিছে তলৰ বাক্যকেইটাৰ অৰ্থ বুজাই লিখা কি কৰিবলৈ দিছে তলত কেইটামান বাক্য দিছে আৰু বাক্যকেইটাৰ অৰ্থ তোমালোকক বুজাই লিখিবলৈ দিছে কত আছে উশৃংখল জনতা দাৱানলৰ দৰে ঠিক আছে তো তোমালোকে এইটো লিখিব লাগিব উশৃংখল জনতা বনৰীয়া জুইৰ দৰে নিয়ন্ত্ৰণহীনভাৱে বিস্তাৰ হৈ ধ্বংস সাধন কৰে ঠিক আছে এইটো তোমালোকে লিখিব পাৰা নেক্সট খত দিছে যে দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব এটা সৰু কাৰণেও ডাঙৰ বিপৰ্যয় ঘটাব পাৰে অৰ্থাৎ এটা সামান্য ঘটনা বা ব্যক্তি সমগ্ৰ সমাজত বিশৃংখলতা সৃষ্টি কৰাৰ বাবে যথেষ্ট হ'ব পাৰে তাৰপিছত গত দিছে বিভিন্ন ধৰ্ম বিভিন্ন ভাষা বিভিন্ন সম্প্ৰদায় কিমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত সত্তাৰ এই আমুক পৰিণতি তো তোমালোকে উত্তৰ দি লিখিবা যে বিভিন্ন ধৰ্ম জাতি ভাষা সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন একতা অবিহনে ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজত এক বিশৃংখল পৰিস্থিতি হোৱাটো নিগাত ঠিক আছে তো এটা লিখিবা তোমালোকে তাৰপিছত হাতত দিছে যে বয় গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কি কথা শিকিলা লিখা তো বয় গল্পটোৰ পৰা তোমাৰ জীৱনৰ প্ৰয়োজনীয় কি কি কথা শিকিছা তোমালোকক লিখিবলৈ দিছে তো উত্তৰ দি তোমালোকে লিখিবা যে বয় গল্পটিৰ পৰা মোৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় এই কথাকে শিকিলোঁ যে জীৱনত সকলো সময়তে বয় কৰি থাকিব নালাগে বয়ে মানুহক সকলো ক্ষেত্ৰতে দুৰ্বল কৰি ৰাখে কামত মনোযোগ দিয়াত বাধা জন্মায় কিন্তু নিজ কৰ্তব্যৰ প্ৰতি সজাগ হ'লে বয় আঁতৰি মনলৈ দুৰ্দম সাহস আহে ঠিক আছে তো এইটো লিখিবা চোৱা কিমান চমুকৈ লিখিছোঁ হয়নে একেবাৰে চমুকৈ লিখিছোঁ ইউটিউবত বহুত ভিডিঅ' আছে কিন্তু মোৰ ভিডিঅ'ত তোমালোকে কুৱেশ্যন আনচাৰবিলাক একেবাৰে চমুকৈ পাবা ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে প্ৰতিটো ভিডিঅ' লাইক কৰি যাবা ঠিক আছে আৰু তোমালোকে বেলেগ পাৰ্টিৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্টত যাব পাৰা ধুনীয়াকৈ প্লেলিষ্ট বনাই থৈছোঁ তোমালোকৰ কাৰণে এতিয়া চোৱাচোন আঠত দিছে যে তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা কি কৰিবলৈ দিছে ইয়াত কেইটামান শব্দ দিছে আৰু এই শব্দবিলাকৰে বাক্য বনাবলৈ দিছে এটা তো শব্দকেইটা বলা পঢ়ি চাওঁ আওহতীয়া সন্তৰ্পণে লানি নিচিগা অন্যমনস্ক আমোঘ উশৃংখল দাৱানল চাৰখাৰ উৎকৰ্ণ কোলাহল তো যদি তোমালোকে লিখিবা আওহতীয়া উশৃংখল জনতাই দাৱানলৰ দৰে আওহতীয়া আন্দোলন আৰম্ভ কৰিলে নেক্সট সন্তৰ্পণে দি লিখিবা আৰক্ষী সন্তৰ্পণে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিলে নেক্সট আছে লানি নিচিগা খেলুৱৈজন প্ৰতিযোগিতাত লানি নিচিগা হৈ পৰিল নেক্সট আছে অন্যমনস্ক পাঠ শুনোতে ছাত্ৰজন অন্যমনস্ক হৈ আহিল নেক্সট আছে আমোক লোক অহিত চিন্তা কৰাৰ আমোক পৰিণতি লাভ কৰিলে নেক্সট আছে উশৃংখল ছাত্ৰসকলে বিদ্যালয়ৰ শৃংখলা ভংগ কৰিলে নেক্সট আছে
দাৱানল অগ্নিকাণ্ডৰ ফলত গাঁওখন দাৱানলৰ কবলত পৰিল নেক্সট আছে চাৰখাৰ ভূমিকম্পৰ ফলত বহুতো গড় চাৰখাৰ হৈ গ'ল নেক্সট আছে উৎকৰ্ণ গভীৰ ৰাতি হঠাতে উৎকৰ্ণ ৰবিনে কিবা শুনাৰ চেষ্টা কৰে ইয়াত শুনাৰহে হ'ব ঠিক আছে নেক্সট আছে কোলাহল শ্ৰেণীকোঠাটো বৰ কোলাহলপূৰ্ণ হৈ আছে অ'কে তাৰপিছত আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এতিয়া আমি ব্যাকৰণৰ ওপৰত কিছুমান ক্ৰিয়াকলাপ পাম 9 নম্বৰ তোমালোকক কি দিছে চোৱা 9 নম্বৰত দিছে যে তলত দিয়া দফাটো জ্যোতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা ইয়াত এটা দফা দিছে আৰু দফাটোত জ্যোতি চিন নাই অৰ্থাৎ এই যিকেইটা চিন আছে দাড়ি অ'কে দাড়ি কমা তাৰপিছত ঊৰ্ধ্ব কমা হাইফেন ঠিক আছে প্ৰশ্নবোধক চিন অ'কে বিস্ময়সূচক চিন তো এই যিবিলাক চিন আছে এইবিলাককে জ্যোতি চিন বুলি কোৱা হয় তো জ্যোতি চিনবিলাক বহাবলৈ দিছে দফাটোত এই দফাটোত জ্যোতি চিন ব্যৱহাৰ হৈ থকা নাই তো তোমালোকক জ্যোতি চিন বহাবলৈ দিছে চোৱা দফাটো প্ৰথমে বলা পঢ়ি চাওঁ যে মানুহৰ সুখ শান্তিৰ এক প্ৰকাৰ অন্তৰায় হৈছে ক্ৰোধ কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে সেইকাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি মাঘ বিহুত মেজি সজা ভোজ ভাত খোৱা হৈগুদু ডুব খেল ডোল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী বিহু উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে ঠিক আছে তো আমি যদি জ্যোতি চিহ্ন ব্যৱহাৰ কৰি দফাটো পুনৰ লিখোঁ তেতিয়াহ'লে এনেকুৱা হ'ব যে মানুহৰ সুখ শান্তিৰ এক প্ৰবল অন্তৰায় হৈছে ক্ৰোধ ইয়াত তোমালোকে দাড়ি বহাব লাগিব নেক্সট কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই ৰাখে ইয়াতো এটা দাড়ি ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে এটা পৰিয়ালত খেল ধেমালি নাচ গান ইয়াত কমা লগাব লাগিব খেল ধেমালি নাচ গান আদিৰ প্ৰতি থকা ৰাপ ইয়াত দাড়ি কমা লগাব তোমালোকে আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি ইয়াত দাড়ি লগাব লাগিব মাঘৰ বিহুত মেজি সজা কমা লগাব লাগিব ভোজ ভাত খোৱা কমা লগাব লাগিব হৈগুদু কমা লগাব লাগিব এইকেইটা কমা হয় ঠিক আছে এইকেইটা কমা হয় ডোল খেল ডোল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আৰু উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে ঠিক আছে ষ্টুডেণ্টছ তো এতিয়া তোমালোকে ধুনীয়াকৈ জ্যোতি চিন ব্যৱহাৰ কৰি লিখিবা অ'কে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া বোলা দহত কি আছে চাওঁ দহত তোমালোকক দিছে যে তলৰ ৰাষ্ট্ৰীয় শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈ আছে লিখা অ'কে তো ইয়াত কেইটামান হেৰি দিছে শব্দ দিছে মানে কেইটামান বাক্য দিছে বাক্যত মানে এটা এটাকৈ শব্দ আণ্ডাৰলাইন কৰা আছে মই আণ্ডাৰলাইন কৰিবলৈ পাহৰিছিলোঁ তো যিকেইটা শব্দ আণ্ডাৰলাইন কৰা আছে সেই আণ্ডাৰলাইন কৰা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈ আছে তোমালোকক লিখিবলৈ দিছে তোমালোকে চাবা প্ৰথম বাক্যটোত এই শব্দটো আণ্ডাৰলাইন কৰা আছে তো এই শব্দটোত কি হৈছে এই লত ঐক্য লৈ বিভক্তিটো যুক্ত হৈ আছে আৰু এই লত ঐক্য লৈ বিভক্তিটো হৈছে চতুৰ্থী বিভক্তি ঠিক আছে তো এতিয়া লিখিবা নৰ্দমা যোগ লৈ নৰ্দমা লৈ চতুৰ্থী বিভক্তি তাৰপিছত আছে খত দিছে কিছুদিনৰ পৰা পোনাহতেও ক্ৰিকেট খেলাত ধৰিছে তো কিছুদিনৰ পৰা এইখিনি শব্দ চাবা তোমালোকে আণ্ডাৰলাইন কৰা আছে তো কিছুদিনৰ পৰা ইয়াত পৰাটো হৈছে বিভক্তি তো ইয়াত পৰাটো হৈছে কি বিভক্তি পঞ্চমী বিভক্তি ঠিক আছে তো তোমালোকে এইদৰে লিখিব উত্তৰত দিয়াৰ দৰে নেক্সট আছে যে অফিচৰ কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকুখন দৰাই উঠে তো ইয়াত অফিচ যুক্ত অফিচত ইয়াত তটো হৈছে বিভক্তি আৰু এইটো হৈছে এটা সপ্তমী বিভক্তি অ'কে নেক্সট আছে গত দিছে মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ইয়াত এই প্ৰথমে এই ল'ৰা ছোৱালী এইখিনিত এই ক বিভক্তিটো যুক্ত হৈ আছে অ'কে আৰু ইয়াত আছে যে কৰিবলৈ ইয়াত লতৈকা লৈ বিভক্তিটো যুক্ত হৈ আছে লতৈকা লৈটো হয় চতুৰ্থী বিভক্তি আৰু কটো হৈছে যায় গৈ দ্বিতীয় বিভক্তি ঠিক আছে তো ষ্টুডেণ্টছ ধুনীয়াকৈ তোমালোকে লিখি ল'বা তাৰপিছত 11 তোমালোকক কি দিছে 11 তোমালোকক দিছে বাপ বহলাই লিখা কি কৰিবলৈ দিছে বাপ বহলাই লিখিবলৈ দিছে ওকে তো অতিমাত্ৰা সকলোৰে বেয়া তো যিকোনো বস্তু অতিমাত্ৰা বেয়া বেছি টোপনি গ'লে আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বেছি টোপনি বেছি খাদ্য খালেও আমাৰ স্বাস্থ্যৰ ক্ষতি হয় ঠিক আছে বেছিকৈ পঢ়িলেও ক্ষতি হ'ব মাজে সময়ত খেলা ধূলা কৰিব লাগিব বেছিকৈ খেলা ধূলা কৰিলেও ক্ষতি হ'ব ঠিক আছে বেছিকৈ ঔষধ খালেও ক্ষতি হ'ব বেছিকৈ এক্সাৰসাইজ কৰিলেও ক্ষতি হ'ব সো সকলো বস্তুৰ অতিমাত্ৰা আমাৰ কাৰণে বেয়া সেইকাৰণে আমি এটা
বেলেঞ্চ ৰাখি কাম কৰিব লাগে ঠিক আছে তো তোমালোকে উত্তৰটো লিখিবা যে সকলো বস্তুৰ অতিমাত্ৰা আমাৰ কাৰণে বেয়া যি ধন সম্পত্তি মৰম আদৰ খং আবেগ যিয়েই নহওক লাগে অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে আনহাতে অতিমাত্ৰা মৰম চেনেহেও ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰে সেয়েহে সকলো বস্তুৱে পৰিমিত হাৰত হ'ব লাগে অ'কে ষ্টুডেণ্টছ তো এইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা মৰমৰ ষ্টুডেণ্টছ এতিয়া খটচোৱা খট তোমালোকক দিছে যে ফিৰিঙুটিৰ পৰা খাহুবেদা হয় ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব সৰু একোটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে প্ৰায় দেখা যায় যে সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয় ঠিক আছে তাৰপিছত 12 চোৱা 12 তোমালোকক দিছে 12 কত তোমালোকক দিছে তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা আৰু পাতা এই তলত যিকেইটা শব্দ দিছে ন এই শব্দবিলাকৰ সন্ধি ভাঙিবলৈ দিছে আৰু পাতিবলৈ দিছে ঠিক আছে এইকেইটা বেছিকেলি হেৰি কৰিবলৈ দিছে সন্ধি ভাঙিবলৈ দিছে আৰু তলত কেইটামান শব্দ দিছে যিকেইটাৰ সন্ধি মানে তোমালোকক জোৰা লগাবলৈ দিছে ঠিক আছে অৰ্থাৎ গঠন কৰিবলৈ দিছে তো শব্দকেইটা বলাগতে পঢ়ি লওঁ বাবা বেগ বাপযোগ আবেগ হ'ব পৰীক্ষা নেক্সট আছে নিশব্দ নেক্সট আছে বয়াটো নেক্সট আছে যথেষ্ট ঠিক আছে তো বাবা বেগ অৰ্থাৎ বাপযোগ আবেগ ঠিক আছে নেক্সট আছে পৰীক্ষা পৰিযোগ ইচ্ছা ওকে এইটো হৈছে স্বৰসন্ধি এইটো হৈছে ব্যঞ্জন সন্ধি নেক্সট আছে নিশব্দ নিযোগ শব্দ এইটো হৈছে বিসৰ্গ সন্ধি ঠিক আছে নেক্সট আছে বয়াটো বয়যোগ আটো নেক্সট আছে যথেষ্ট যতযোগ অষ্ট ওকে তো তোমালোকে ধুনীয়াকৈ লিখিবা এতিয়া খট খট দিছে খট কেইটামান শব্দ দিছে যিকেইটা সন্ধি তোমালোকক মানে জোৰা লগাবলৈ দিছে উদ্যোগ শৃংখল উদ্যোগ চাহ নেক্সট সমযোগ মুখ নিযোগ চিন্ত হিৰযোগ ছেদ ওকে তো তোমালোকে এইদৰে লিখিবা উদ্যোগ শৃংখল কি হ'ব উশৃংখল নেক্সট আছে উদ্যোগ চাহ কি হ'ব উৎসাহ নেক্সট আছে সমযোগ মুখ কি হ'ব সন্মুখ নেক্সট আছে নিযোগ চিন্ত কি হ'ব নিশ্চিন্ত নেক্সট আছে হিৰযোগ ছেদ হিৰচ্ছেদ ওকে তাৰপিছত গত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ তো ইয়াত তোমালোকক দিছে জানো আহা সাধু আৰু চুটি গল্পৰ মাজত থকা পাৰ্থক্য তোমালোকক ইয়াত দিছে তো তোমালোকে এইদৰে পঢ়িবা যে সাধুৰ জগতখন কৃত্ৰিম জগত য'ত গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি আদিয়ে মানুহৰ দৰে কথা কৈ আনন্দৰ খোৰাক যোগায় সাধু কথা কাল্পনিক আৰু অলৌকিক সাধুৰ সাধুৰ পৰিসৰ বিস্তৃত কল্পনাৰ সহায়ত ইয়াৰ কাহিনী বিস্তৃত কৰিব পাৰি ইয়াৰ ভাষা সহজ সৰল মন পৰখা সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে ই নীতিবচন উপদেশ পৰামৰ্শ দি নৈতিক দিশ গঠনত সহায় কৰে সাধুৱে মানুহৰ বিশেষকৈ শিশুসকলৰ চিন্তা কল্পনা শক্তিৰ বিকাশ ঘটাই ভাষা শিকনত সহায় কৰে ঠিক আছে চুটিগল্প আধুনিক যুগৰ সৃষ্টি চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন ইয়াৰ পৰিসীমা সময়ৰ যুগ মাখেৰে নিৰ্ণয় কৰিব নোৱাৰি চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয় হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ কম সময়তে আৰু কম আয়াসতে চিত্ৰাকৰ্ষক কৰিব পৰাটো চুটিগল্পৰ আন এটা বৈশিষ্ট্য চুটিগল্পৰ বিষয়বস্তুৰ পৰিসৰ সীমিত শেষ হৈও যেন শেষ নোহোৱা আৱাহেৰে চুটিগল্পই আমাক আমোদ দিয়ে উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ হেৰি কৰিবা পঢ়িবা অ'কে ইয়াৰ পৰা কেইটামান প্ৰশ্ন কাটিছে বলা প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ এতিয়া চোৱা 13 কত তোমালোকক সোধা হৈছে যে সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা তো তোমালোকক ইয়াত পাৰ্থক্য লিখিবলৈ দিছে সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য তো তোমালোকে প্ৰথমে সাধুকথা দি লিখিবা যে এটা কল্পনা প্ৰদান কাহিনী য'ত সাধাৰণতে অলৌকিক ঘটনা নৈতিক শিক্ষাৰ উপাদান আৰু কল্পনাৰ মিশ্ৰণ থাকে তাৰপিছত চুটিগল্প দি লিখিবা এটা সংক্ষিপ্ত সাহিত্যিক ৰচনা য'ত বাস্তৱধৰ্মী কাহিনী জীৱনৰ কোনো বিশেষ মুহূৰ্ত বা অনুভৱ গভীৰভাৱে উপস্থাপন কৰা হয় তাৰপিছত কত দিছে সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা কি কৈছে সাধুকথাৰ বৈশিষ্ট্যবোৰ তোমালোকক লিখিবলৈ দিছে তো তোমালোকে লিখিবা সাধুকথাৰ বৈশিষ্ট্যবোৰ হ'ল এক দি লিখিবা সাধুকথা কাল্পনিক আৰু অলৌকিক নেক্সট আছে সাধুৰ পৰিসৰ বিস্তৃত নেক্সট আছে ইয়াৰ ভাষা সহজ সৰল মন পৰখা ঠিক আছে আৰু চাইড লিখিবা যে সাধুৰ বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে ওকে নেক্সট আছে গত আছে চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা কি কৈছে চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখিবলৈ দিছে তো তোমালোকে উত্তৰ দি লিখিবা চুটিগল্পৰ বৈশিষ্ট্যসমূহ হ'ল চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয়
তাৰপিছত গদ দিছে অসমীয়া চুটিগল্পৰ জনক কোন ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত দিছে নীলভদ্ৰৰ প্ৰকৃত নাম কি ইয়াৰ উত্তৰত লিখিবা নীলভদ্ৰৰ প্ৰকৃত নাম বেবতীমোহন দত্ত চৌধুৰী তাৰপিছত প্ৰথমছত দিছে যে তেখেতৰ জন্ম ক'ত হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা তেখেতৰ জন্ম গৌৰীপুৰত হৈছিল ক'ত হৈছিল তেখেতৰ জন্ম গৌৰীপুৰত হৈছিল তাৰপিছত দিছে নীলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ইয়াৰ উত্তৰত লিখিবা মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে নীলভদ্ৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে অংগ তোমালোকক দিছে যে নীলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল তাৰ উত্তৰ তোমালোকে লিখিবা নীলভদ্ৰৰ 2008 চনৰ 29 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল ঠিক আছে ষ্টুডেণ্টছ নেক্সট কি আছে বলা চাওঁ নেক্সট আছে 14 দিছে যে হঠাৎ আমি বহি থকা শ্ৰেণীকোঠাটো কঁপি উঠিল আমি সকলোৱে আতংকিত হৈ শ্ৰেণীৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ দুই এজনৰ তৎমত হেৰাল ওপৰৰ বাক্যসমূহ পঢ়া আৰু সেই বাক্যসমূহৰ আলমত চুটিগল্পৰ দুই এটা বৈশিষ্ট্য প্ৰকাশ হোৱাকৈ চুটিগল্প এটা লিখিবলৈ যত্ন কৰা তো তোমালোকে চুটিগল্পটো এইদৰে লিখিবলৈ চেষ্টা কৰিবা তোমালোকে এইদৰে এটা শিৰোনাম দি ল'বা অজ্ঞাত শব্দ বুলি মই দিছোঁ তো লিখিবা যে পাঠ চলি আছিল শিক্ষকজনে গল্প পঢ়ি শুনাই আছিল আৰু আমি সকলোৱে মনোযোগ দি শুনি আছিলোঁ হঠাৎ বহি থকা শ্ৰেণীকোঠাটো কঁপি উঠিল প্ৰথমতে কোনেও বুজি উঠিব পৰা নাছিল কিন্তু মাটিৰ কঁপনি বাঢ়িবলৈ ধৰিলে সকলোৱে আতংকিত হৈ পৰিলোঁ ভূমিকম্প বুলি কোনোবাই চিঞৰি উঠিল সকলোৱে হৃদস্পন্দন বেগবান হৈ গ'ল সকলোৰে হৃদস্পন্দন অৰ্থাৎ হাৰ্টবিট বেগবান হৈ গ'ল মই বন্ধুসকলৰ মুখলৈ চাই দেখিলোঁ সকলোৰে চকুত ভয় আমি শ্ৰেণীৰ পৰা বাহিৰলৈ দৌৰিলোঁ অলপ দূৰ গৈ পিছফালে ঘূৰি চালোঁ ঠিক তেতিয়াই এখন বিকট শব্দ যেন কিবা বিস্ফোৰণ ঘটিল শিক্ষকে মাত লগালে সকলো ঠিক আছে নেকি কিন্তু আমাৰ কোনোবা এজনো উত্তৰ দিব পৰা নাছিল কাৰণ সকলোৱে ভয়কে গৈছিল ঠিক আছে কিছু সময়ৰ পিছত বুজিলোঁ ভূমিকম্পটো তেনেই শক্তিশালী নাছিল কিন্তু সেই বিকট শব্দটো শিক্ষকে ক'লে এটা পুৰণি গছৰ ডাল ভাঙি পৰিছে কিন্তু জানো সেই শব্দটো কেৱল এটা ডাল ভঙাৰ আছিল মই নিজৰ চকুৰে দেখা নাছিলোঁ কিন্তু অন্তৰত কেনেবা যেন লাগি আছিল একেবাৰে অজ্ঞাত এক ভয়ৰ আভাস ঠিক আছে তো এইটো লিখিবা তাৰপিছত আছে গদ দিছে প্ৰকল্পৰ প্ৰথমটোৱে হৈছে অৰ্থাৎ 15টো হৈছে যে প্ৰসিদ্ধ অসমীয়া চুটি গল্পকাৰসকলৰ ভিতৰত 5 জনৰ নাম সংগ্ৰহ কৰা আৰু তেওঁলোকৰ যিকোনো এজনৰ এটা গল্প চমুকৈ লিখা তো তোমালোকে গল্পকাৰ 5 জনৰ নাম এইটো লিখিব লাগিব তোমালোকে প্ৰথমে এইটো লিখিবা যে প্ৰসিদ্ধ অসমীয়া চুটি গল্পকাৰসকলৰ ভিতৰত 5 জনৰ নাম হ'ল স্নেহ দেৱী নিৰুপমা বৰগোহাঁই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া যোগেশ দাস নীলভদ্ৰ ঠিক আছে তো মোৰ ষ্টুডেণ্টছ আজি ভিডিঅ'টো বিনাছিলে ভিডিঅ'টো চাই তোমালোকক কেনে লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে ষ্টুডেণ্টছ তো আজিৰ ভিডিঅ'টো বিনাছিলে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ